নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই এটা বিশেষ বিষয়ৰ ওপৰত আজি আলোচনা কৰিম। সেইটো হ'ল খুব এটা স্পেচিয়েল বিষয়বস্তুৰ ওপৰত। সেইটো হ'ল কলা যাদু বা কুমন্ত্ৰ। কোনোবাই যদি আপোনাৰ পৰিয়ালত লৈ ফেলে কলা যাদু প্ৰয়োগ কৰিছে কেনেকৈ গম পাব? অথবা যদি আপোনাৰ ঘৰত বা পৰিয়ালটোৰ ওপৰত কাৰোবাৰ কুনজৰ পৰিছে বা কোনোবাই কুমন্ত্ৰণা কৰিছে, কলা যাদু হওক, মন্ত্ৰ হওক, কিবা হওক, কাৰণ কথা এটা হ'ল শত্ৰু নাই বুলি নক'ব, কিছুমান শত্ৰু আছে মানুহৰ যে আনক যে মানে অন্যায় কৰিয়ে মানে শান্তি পায়। সেইসকল মানুহে নিজৰ সুখ স্বাচ্ছন্দ্য নিবিচাৰে আৰু আনৰ উন্নতি নিবিচাৰে। মুখ্য সমস্যাটো তাত নিজেও একো নকৰে আৰু উন্নতি দেখিলেও মানে হিংসাত ৰ'ব নোৱাৰি কুমন্ত্ৰ কৰে। কোনোবা অজা বেজ আছে, এতিয়াও আছে। আমি যি কওঁ তান্ত্ৰিক বস্তুটো সকলো তান্ত্ৰিক একে নহয়। কিছুমান আছে যে নিজৰ বেপাৰৰ কাৰণে শিকিছে, টকা পইচাৰ কাৰণে যিকোনো কাম কৰিব পাৰে। এক শ্ৰেণী সেনেকুৱা তান্ত্ৰিকো আছে। আমি সেইটোতো আপুনি নাজানে, মই নাজানো। এতিয়া আপোনাৰ কোনোবা শত্ৰু আছে, সি এনেকুৱাকৈ হৈছে যে তাৰ মাইণ্ডত হৈছে যে আপোনাক যেনেকৈ নহওক সি টান ধৰিবই, সি আপোনাৰ পৰিয়ালটো মানে কিবা নহয় কিবা এটা বিপদত পেলাবই। মুখ্য কথা হ'ল কি, যদি আপোনাৰ পৰিয়ালত যদি কোনোবাই যদি তেনেকুৱা কলা যাদু কৰে বা কৰিছে, বা কুমন্ত্ৰণা কৰিছে বা বেয়া নজৰ বেয়া ভাৱত প্ৰতি মুহূৰ্তত মানে বেয়াকৈ নজৰ দি আছে, এই ক্ষেত্ৰত আপুনি কেনেকৈ গম পাব? বিশেষকৈ কলা যাদু বা কুমন্ত্ৰণা পৰিয়াল এটাত স্বাভাৱিকতে এইবিলাক কৰাৰ পিছত যিটো পৰিয়ালক কৰে সেই পৰিয়ালটো বহুত সমস্যাৰ সন্মুখীন হৈ যায়, হোৱাৰ সম্ভাৱনা থাকে। কাৰণ এইবিলাক বস্তু আমি অন্ধবিশ্বাস বুলি উৰাই দিব নোৱাৰোঁ, এতিয়াও নোৱাৰোঁ। আপোনালোকক কৈছোঁ আছে তন্ত্ৰ মন্ত্ৰটো অসম বিখ্যাত আছে, সকলোৱে জানে। গতিকে এতিয়াও তন্ত্ৰটো বা এনেকুৱা মন্ত্ৰ কুমন্ত্ৰ কৰা মানুহৰ অভাৱ নাই। নাভাবিব আপোনালোকে যে শেষ হৈ গৈছে। আপোনাৰ কিবা এটা হ'ল, মোৰ কি হ'ল, মোক পইচা লাগে, গতিকে আপোনাক কোনোবাই পইচা দিছে, আপুনি কিবা এটা বস্তু দি পেলাই দি দিছে, মন্ত্ৰ কৰি পেলাই দি দিছে। গতিকে আজি মুখ্য হ'ল বিষয়বস্তুটো এই কুমন্ত্ৰ বা কলা যাদু যদি কৰিছে, আপুনি কেনেকৈ গম পাব আপোনাৰ পৰিয়ালত? এইটো মুখ্য কথা। আপুনি নিজেও গম পাব। যে কিছুমানে কয় যে অমুক চাওক অলপ মানে এনেকুৱাকৈ দি পেলাই থৈ দিয়ক, নিমখ পানী দি থৈ দিয়ক, সেইটো নহয়। এনেই প্ৰথম ষ্টেপত গম পোৱাৰ কথা কৈছোঁ, এইবিলাক বাদ দিয়ক। প্ৰথম ষ্টেপত গম পোৱা কথা, প্ৰথম কথা হ'ল কি, আপোনালোকৰ যদি কোনোবাই কৰে তেতিয়াহ'লে প্ৰথম কথা আপুনি সন্ধিয়া হোৱাৰ লগে লগে আপোনাৰ পৰিয়ালৰ যিটো আৱহাৱা সাধাৰণতে এটা গম্ভীৰ হৈ যাব। কথা আছে যে কিবা এটা মানে ভাল নালাগে, ঠিক এইটো বুলি। দ্বিতীয় কথা, সেই পৰিয়ালটোৰ হঠাৎ কাজিয়া পেচাল, ভাগ আছে যদি ভাগ, মাকে ল'ৰাক, ল'ৰাই মাকক বা বোৱাৰী, তাৰমানে এটা বিশৃংখল, মানসিক বিশৃংখলতাৰ সৃষ্টি হ'ব আপোনালোকৰ ঘৰত। আনফালে সঘনাই অসুখ বিসুখ, এটাৰ পিছত এটাৰ অসুখ, এটা হ'ল এই ভাল কৰিলে আৰু অসুখ হ'ল। তাৰমানে আপোনালোকৰ অসুখৰ নামতে মানে আপোনালোকে বেলেগ কাম একো চিন্তা কৰিব নোৱাৰে। এজনক মানে এই ডাক্তৰক লৈ গ'ল, চিকিৎসা কৰিলে ভাল পায়, নেক্সট আৰু হ'ল। তাৰমানে আপোনাৰ যিটো মই ক'লোঁ যে এই উদ্দেশ্যটো সেইটো যে পৰিয়ালটোক ডাউন কেনেকৈ ডাউন কৰিব। যদি আপোনালোকে অকল বেমাৰতে লাগি থাকে, আপোনালোকে বাকী কামত কেনেকৈ লাগিব? আপুনি ধৰক ব্যৱসায় কৰে, আপুনি খুলিব লাগে দোকান, আপুনি গৈছে মেডিকেলত, কথা হৈ পৰে। কাৰণ সেইটো এটা আৰ্থিক
সংকটৰ সৃষ্টি কৰি দিয়ে মানসিকভাৱে এটি হয়তো মতভেদ সৃষ্টি হৈ যায় বহুত কথা আছে সমস্যা টকা পইচা সমস্যাটো লাহে লাহে বাঢ়ি গৈ থাকিব আপোনালোকৰ গতিকে আৰু কি উদ্দেশ্যটো সেনেকুৱা গতিকে কিন্তু কথা কি আপোনালোকে কেনেকৈ গম পাব আৰু কি কৰিব লাগে আচলতে বহুতে নাজানে আপোনালোকক মই কৈ দিছোঁ মই নকৰিম বুলি ভাবিছিলোঁ দেই একচুৱেলি কথাবোৰ কৰিলোঁ মই সুধিছিল কাৰণে সুধিছোঁ কোনোবা এজনে মোক সুধিছে মই এইবিলাক মই তন্ত্ৰ মন্ত্ৰ নকৰোঁ বা মই শিকা নাই বা নাজানো বুলি কৈ দিছোঁ কথা হ'ল কি যদিও অধ্যয়ন কৰিছোঁ কিন্তু মই সেইবিলাক কাৰণ মই তেতিয়াও মই এটা সময়ত এজনে মোক কৈছিল শিকিব কৈছিল মই বোলো মই জলদি শিকিব পাৰোঁ টানটি মই শিকিব নোৱাৰিম কাৰণ মই কাকো কাৰণ কোনে কাৰ কি মতৰ কাকো মানে কথা ৰাখিব লাগিব সেইকাৰণে মই সেইবিলাক শিকাৰ কাৰণে মই কোনো আগ্ৰহ প্ৰকাশ নকৰিলোঁ সেইকাৰণে তথাপিও মই আপোনালোকক এটা কথাই কৈছোঁ মই জানো কাৰণ যিহেতু মই যথেষ্ট চাই থাকোঁ কথা হ'ল কি যদি আপোনালোকৰ পৰিয়ালত প্ৰথম যেতিয়া মন্ত্ৰ যদি কৰে আপোনালোকে কুমন্ত্ৰ কৰাৰ আপোনাৰ ঘৰত কুমন্ত্ৰ কৰাৰ প্ৰথম বস্তুটোৱে গম পাব যদি হঠাৎ মুখ্য দুৱাৰ চাব কুমন্ত্ৰ বা কলা যাদু কৰিলে প্ৰথম আপোনাৰ সেই বিষয় যিটো বস্তু পঠায় এটা শক্তি যিটো আমি শক্তি কি শক্তি সেইটো প্ৰয়োগ কৰে পিশাচ শক্তি মুখ্যৰ পিশাচ শক্তি যিটো আমাৰ য'ত প্ৰেৰাত্মাৰ লগত লিংক আপ হৈ থাকে আপোনালোকে প্ৰথম কথা হ'ল কি যদি কোনোবাই যদি কৰে তেনেহ'লে আপোনাৰ মুখ্য দুৱাৰতে আপুনি হঠাৎ ৰাতি 11টাৰ পিছত কাৰণ কলা যাদু মন্ত্ৰ এইবিলাক সদায় ৰাতি গভীৰ ৰাতি প্ৰয়োগ হয় কোনোবাই কৰি আছে আপোনাৰ ঘৰৰ বাহিৰত আপোনাৰ উদ্দেশ্যত মন্ত্ৰ কিবা কৰি আছে এই বস্তুটো প্ৰয়োগ কৰাৰ সময়ত যেতিয়া কৰিব সেই বস্তুটো পঢ়া আপোনাৰ ক'ত মাৰিব আপোনাৰ মুখ্য দুৱাৰত ধাক্কা মাৰিব যিটো মুখ্য দুৱাৰ যদি কোনোবাই যদি ৰাতি আপোনাৰ 11টাৰ পিছত দৰ্জাত যদি আপোনাৰ 2 বা 3 বাৰ ধাক্কাই মাৰে 3 বাৰৰ ওপৰত নামাৰে কিন্তু মনত ৰাখিব এইবিলাক বস্তু বহুত কথা আছে সেইবিলাক বস্তু 3 বাৰৰ ওপৰত নকৰে গতিকে আপুনি যদি ধাক্কা তেতিয়াহ'লে আপুনি শুনিব কাণ পাতি কিন্তু দৰ্জা খুলি নিদিব কাৰণ দৰ্জা খোলাৰ লগে লগে কিন্তু আপোনাৰ ঘৰত প্ৰৱেশ কৰিব এই অপশক্তিটো আপোনাৰ আৰম্ভ হৈ গ'ল আপোনাৰ হয়তো কাৰোবাৰ গাত চুব পাৰে বা তাৰ ভিতৰত সোমাই ইফাল সিফাল পৰিৱেশটো মানসিক যিটো পৰিৱেশ ভাল পৰিৱেশটো নষ্ট কৰাৰ কাৰণে অপশক্তিটো গতিকে আপোনাক প্ৰথম গম পাব ধাক্কা মাৰিব 11টাৰ পিছতে গধূলি সময়তো নহয় যদি গধূলি সময় থাকে সি নকৰে কাৰণ সেই বিষয়বস্তুটো কৰে আপোনাৰ ৰাতি 11টাৰ পিছত আপোনাক যিবিলাক কুমন্ত্ৰ কলা যাদু প্ৰয়োগ কৰে বেলেগৰ ওপৰৰ কাৰণে সেইবিলাক সদায় ৰাতি গভীৰ ৰাতি কৰে বিশেষকৈ অমাৱস্যাৰ দিনা হওক কিছুমান নক্ষত্ৰলৈ কৰিব পাৰি কেইটামান নক্ষত্ৰ আছে সেই নক্ষত্ৰকেইটাৰ সময়ত কৰে মুখ্য কৰে সেইটো হ'ল মেইন কথা দ্বিতীয় কথা যদি কোনোবাই যদি ৰাতি আপোনাক নাম ধৰি মাতে হয়তো আপোনালোকৰ চিনাকি নামো হ'ব পাৰে চিনাকি মানুহৰ মাতেৰে মাতিব পাৰে নাম কাৰে অথবা অচিনাকি ঈশ্বৰত মাতিব পাৰে তেতিয়াও ভুলতো আপুনি দৰ্জা খুলি নিদিব ৰাতি 11টাৰ পিছত যদি কথাটো কৈছোঁ গতিকে সেইবিলাক হ'ল 11টা যদি আপুনি দৰ্জা খুলি দিয়ে তেনেহ'লে সি প্ৰৱেশ কৰিব আপুনি আকৌ দেখা নাপালে কিন্তু সেই কথা সেইকাৰণে খুলি দিব নালাগে আৰু আপুনি হয়তো মাতিলে আপুনি অলপ পিছত উঠি হয়তো 3বাৰ মাতি হ'লে তাৰপিছত আপুনি তেতিয়া এনেকুৱা নহয় কিন্তু লগে খুলি দিয়াটোৱে কথা কাৰণ সি যাতে ছাইড ল'ব যদি নুখুলে তেতিয়া সেই ছাইড ল'ব কথা থাকে গতিকে নাম কাঢ়ি মাতিব তেতিয়া আপোনালোকে দৰ্জা খুলি নিদিব সহজতে আৰু সেই মাতিব কিন্তু 3বাৰে আপোনাৰ নাম কাঢ়ি যি মাতিব 3বাৰেই মাতিব 3বাৰৰ ওপৰত নামাতে এইবিলাক অপশক্তিবিলাকে 3বাৰে থাকে তাৰ বাহিৰে আপোনালোকৰ ইতিমধ্যে বা আনফালে আন এটা হ'ল কি যদি আপোনাৰ শুই থাকোঁতে যদি আপোনাৰ ঘৰৰ ওপৰেৰে কোনোবাই খোজকাঢ়ি যোৱা শব্দ শুনে
তেতিয়া আপোনাৰ ঘৰত অপশক্তি প্ৰয়োগ কৰা বুলি গম পাই যাব কোনোবাই। যদি আপোনাৰ ঘৰত হঠাৎ নাই নে হঠাৎ দেখিলে আপোনাৰ ঘৰৰ ওপৰত ৰাতি হ'লে কোনোবাই খোজ কাঢ়া যেন লাগে দপ দপকৈ, তাৰমানে আপোনাৰ ঘৰত কোনোবাই অপশক্তি প্ৰয়োগ কৰিছে বা যাদু মন্ত্ৰ প্ৰয়োগ কৰিছে, হয়তো আপোনাৰ এই যি ঔষধ পোতা বুলি কয়, এইটো সাৱধান, তেতিয়া গম পাই যাব। তাৰ বাহিৰেও যদি কিবা কাৰণত সোমাইছে তেতিয়া আপোনালোকে কেনেকৈ গম পাব? তেতিয়াও হ'ল কি আপোনাৰ টকা পইচা য'ত থয় তাত নাপাব পাৰে, টকা পইচা ইফাল সিফাল হ'ব। কিছুমান বস্তু ইম্পৰ্টেণ্ট বস্তু আপুনি হঠাৎ থ'লে ক'ৰবাত, গৈ আছে ক'ৰবাত। আনফালে আপুনি বাহিৰ ওলালেও আপোনাৰ কাষে কাষে কোনোবা এটা থকা কাৰোবাৰ অৱস্থা কিছুমান ৰাখি লৈ গা চুব নোৱাৰে, অপশক্তি কিছুমান ৰাখিলেও নোৱাৰে, মুখ্য কথা। তাৰ লগত হয় কি সেইবিলাক কিন্তু দৃষ্টি, সিহঁতৰ দৃষ্টিটোৱে হৈছে অপশক্তিৰ দৃষ্টিটোও মানে মানুহক মানে এক মানে জ্বালা কালা খুৱাই দিব পাৰে, সেইকাৰণে কৈছোঁ। ঠিক সেনেকুৱাও বস্তু বিষয়বস্তু থাকে। এইখিনি মুখ্য কথা থাকিল জানিবলগীয়া বিষয়বস্তু। তাৰ বাহিৰৰ কথা হ'ল কি, যদি আপোনালোকে এনেকুৱা অনুভৱ কৰে হয় মোৰ ঘৰত কোনোবাই কৰিছে, মোৰতো অসুখ বিসুখ, মই নকওঁ যে একদম মানে কৰিবই, সেইটো নহয়, তথাপিও কৈছোঁ সেইটো বুলি বহুত কৰে, বহুত ঘটনা ঘটিয়ে যায়। সেই অজায়ো সেই চান্স লয়, সেইটোও সত্য। তথাপিতো নিজৰ ক্ষেত্ৰত নিজে কৰি লওক, কিছুমান কাৰণ নিজে কৰাটো ভাল। যদি আপুনি ভাবে যে নহয় মোৰ সঁচাই কাৰোবাৰ নজৰ লাগিছে, ঘৰত নজৰ লাগিছে বা কাৰোবাৰ পৰিয়ালটোৰ ওপৰত কুনজৰ লাগিছে, অথবা কোনোবাই মোৰ মানে অন্যায় কৰাৰ কাৰণে অপশক্তি প্ৰয়োগ কৰিছে, যে আপোনালোকে এটাই কাম কৰিব পাৰে, আপুনি প্ৰত্যেক সন্ধিয়া ধূনা জ্বলাওঁতে যেতিয়া ধূনা জ্বলাব তেতিয়া সেই পৰিয়ালে সদায় ধূনা জ্বলাব লাগে। তাৰ লগত অকণমান কৰ্পূৰ দোকানত কিনিব পায়, আপোনাৰ পূজাৰ সামগ্ৰী য'ত আছে সেই কৰ্পূৰটোহে। আৰু এটা কৰ্পূৰ বুলি কওঁ আমি, সেইটো নহয়, এইটো হ'ল কি সেই কৰ্পূৰটোহে আপুনি পূজাৰ দোকানত পাব। তাৰ পৰা অলপ আনিলে, আনি পেলাই তাৰ লগত ধূনাৰ লগত দি দিলে, প্ৰত্যেক দিনা দিয়ক, আপুনি প্ৰত্যেক দিনা দিয়ক ধূনা কেইদিনমান। আটাইতকৈ কামটো কৰিব, মুখ্য কামটো কৰিব কোনদিনাখন, যিদিনা অমাৱস্যা আহিব। অমাৱস্যাৰ দিনা আপোনালোকে নিজে এটা কৰিব, নিজে কৰিব, তাত কাকো ভগৱান কৃপাত কাকো সহায়, কোনো অজাৰ সহায় ল'ব নালাগে। কোনোবাই কৰিছে যদি কিবা এটা, এইটো হ'ল আপোনালোকে নিজে অমাৱস্যাৰ দিনাখন কি কৰিব, যে আপোনাৰ ঘৰৰ গোটেই বাউণ্ডাৰীটো চাফ চিকুণ কৰিব। ৰাতিপুৱাৰ ভাগত ঘৰৰ ভিতৰখনত আপোনাক নিমখ পানীৰে মুচিব, নিমখ পানী মিক্স কৰি পানী কৰি আপোনালোকে গধূলি সৰিয়হ ল'ব, এই ধৰক অলপ 100 গ্ৰামমান সৰিয়হ ল'ব। সৰিয়হ লৈ তাত এই মই যি ক'লোঁ, এই সৰিয়হৰ লগতো কৰ্পূৰ দিব। ঠিক সেই 100 গ্ৰাম মান বগা সৰিয়হ হওক, তাৰ লগত আপোনাৰ কৰ্পূৰ আনক, আনি পেলাই মিক্স কৰি তাৰ লগত আপুনি সেইটো তাত জ্বলাই, তাৰ লগত তাক জ্বলাই গোটেই বাউণ্ডাৰীটো ঘৰৰ প্ৰত্যেকটা কোণ আপোনালোকে ধোঁৱা দি দিয়ক। প্ৰথম ঘৰৰ ভিতৰত দিব, আৰম্ভণিটো ঘৰৰ ভিতৰত দি পেলাই আপোনালোকে তাৰপিছত বাহিৰত আপোনাৰ বাউণ্ডাৰী, গোটেই বাউণ্ডাৰীটোতে আপোনালোকে দি দিয়ক। এটা অমাৱস্যা সন্ধিয়া সময়ত যিদিনা অমাৱস্যা কৰিব, দেখিব আপোনালোকৰ এই অপশক্তিবিলাক যদি কোনোবা কিবা কৰিছে ই নিজে নিজে আঁতৰি গুচি যাব। তেতিয়া আপোনালোকে আকৌ দেখিব আগৰ নিচিনাই আপোনালোকৰ মনৰ মিলবিলাক আহি যাব। গতিকে এৰিছোঁ যে আপোনাৰ ঘৰত বা পৰিয়ালত কোনোবাই যদি কলা যাদু কৰিছে বা কুমন্ত্ৰ কৰিছে প্ৰয়োগ, ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? নিশ্চয় গম পালে। পৰিত্ৰাণ পোৱাটো একো ডাঙৰ কথা নহয়। কিন্তু যদি আপুনি বেছি অজা বিচাৰা বিচাৰি কৰিব যায়, মানুহে কয় না অজা বিচাৰা, বেজ বিচাৰা, তান্ত্ৰিকক বিচাৰা, সি আকৌ ঝামেলা সৃষ্টিহে কৰে, দেখিছোঁ নিজে।
কাৰোবাৰ নাম কৈ দিব, অমুকে কৈছিল নহয়, কৰাজনো নহ'ব পাৰে আৰু নকৰাজনো আপোনাৰ শত্ৰুতা বাঢ়িহে যাব। এতিয়া কিয় শত্ৰু বাঢ়াব লাগে? আপুনি গোপনে কৰক কামটো, তেতিয়া ভাগ্য। তাৰ লগত আপোনালোকে ঘৰত হনুমান চালিচা পঢ়ক গধূলি। ঘৰত প্ৰত্যেক দিন হনুমান চালিচা পঢ়িব মোটামুটি। হনুমান চালিচা পঢ়িলে অত্যন্ত উপায় থাকে। আৰু তাৰ বাহিৰেও আন এটা কৰিব পাৰে, হনুমান চালিচা আপোনালোকে বিশেষকৈ পঞ্চমুখী হনুমানৰ ফটো আপোনাৰ দুৱাৰমুখত যদি ৰাখি দিয়ে, মুখ্য দুৱাৰৰ মুখত ৰাখি দিয়ে, এই মই যিটো ক'লোঁ যে ধূনা দি কৰ্পূৰ দি সৰিয়হৰ দি পেলাই আপোনালোকে লগে লগে এটা দুৱাৰমুখ আপোনাৰ সন্মুখৰ ফালে দুৱাৰমুখত মুখ্য দুৱাৰত আপোনালোকে এটা পঞ্চমুখী হনুমানৰ ফটো ৰাখি থৈ দিয়ক তাতে। নেক্সট আৰু সোমাব নোৱাৰে, সাহস নকৰে, কোনে কৰিলে সি বাহিৰতে থাকি যাব লাগিব, কোনোবাই কিবা কৰিলে এই ক্ষেত্ৰত, সেইটো আপোনালোকক কৈ দিম। গতিকে কিছুমান কথা আমি নিজে কৰাটো ভাল, সেইটো জানাও ভাল। সেইকাৰণে আনো কয়। আনফালে এটা কথা হ'ল কি, ৰুমত যিমানটা ৰুম ন তাৰে মাজত কোনোবা এটা নহয় ৰুমত আপোনালোকৰ পোহৰৰ ব্যৱস্থাটো ৰাখি থ'ব, এইটো খুব ইম্পৰ্টেণ্ট। ঘৰৰ গোটেই ঘৰটো এন্ধাৰ কৰি নাৰাখিব। আপোনাৰ কোনোবা এটা ৰুম আপোনাৰ ড্ৰয়িং ৰুমে হওক বা যিকোনো ৰুম এটাত আপোনালোকে য'ত আপোনালোকে ড্ৰয়িং ৰুমত থোৱাটো বেছি ভাল, লাইট এটা জ্বলাই থৈ দিব, ঘৰটো পোহৰ ৰাখিব লাগে। দেখিব এইবিলাক অপশক্তি যোনে কিবা হওক নিজে নোহোৱা হৈ যাব। এৰিছোঁ, সকলোৰে মংগল হওক, ভাল হওক।